তিনিবাৰকৈ চেক কৰা হৈছে। এতিয়া সমগ্ৰ ভাৰতবৰ্ষত আপুনি যেতিয়াৰ পৰা ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছে, আপুনি চাব টেকনিকেল বস্তু এটা, মেচিন এটা আমি এইমাত্ৰ ভাল কৰাৰ পিছত, এইমাত্ৰ কমিশ্যনিং কৰাৰ 10 মিনিট পিছতো সেইটো বেয়া হ'ব পাৰে। সেইকাৰণে সেই বস্তুটোত যান্ত্ৰিক বিজুতি য'তে ত'তে ঘটিব পাৰে। সেই তাৰ মানে এইটো নহয় যে কিবা বিসংগতি হৈছে বা নোহোৱা কথা এটা হৈছে। সেইটো হয়। সৰহ সংখ্যক আমি এইটো চাব লাগিব যে যদি তেনেকুৱা ধৰণৰ কিবা এটা কথা থাকিলেহেঁতেন, তেতিয়াহ'লে সমগ্ৰ মৰিগাঁও জিলাতে আজি 80% বা 70%ৰো বেছি তেনেকুৱা ধৰণৰ বিসংগতি ঘটিলেহেঁতেন। তেনেকুৱা ধৰণৰ হোৱা নাই। কোনোবা এটা ভোট গ্ৰহণ কেন্দ্ৰত হয়তো সেইটো হ'ব পাৰে, তাৰ বাবে আমি দুখিত। আৰু যেতিয়া বেয়া হয়, এটা কমিশ্যনে দিয়া এটা নিয়ম আছে, আমি পটককৈ এটা মেচিন তেনেকৈ বদলাই পেলাব নোৱাৰোঁ। সেই নিয়মখিনি মানি কৰিব লাগিব আৰু সেই নিয়মখিনি মনাত অকণমান এটা সময়, এটা পলম হয়। সেই তাৰ বাবে যিসকল ৰাইজ ৰ'বলগীয়া হ'ল, তাৰ বাবে মই দুখিত। কিন্তু বিসংগতি একো হোৱা নাই, সুন্দৰকৈ পলিং চলি আছে। আৰু আজি এই পলিং ষ্টেচনটোত চাওক, এতিয়া বাজিছে আপোনাৰ 12:30 এতিয়ালৈকে 50%ৰ ওপৰত পলিং হৈ গ'ল। সেইকাৰণে তেনেকুৱা ধৰণৰ একো হোৱা নাই। মই ৰাইজক আহ্বান জনাব বিচাৰিম যাতে তেওঁলোক সকলোৱে আহক। আৰু যিসকল ব্যক্তিয়ে, এচাম ব্যক্তি আমাৰ সমাজখনত এনে আছে যিসকলে খুব চিঞৰ বাখৰ কৰে, কথাখিনি ভালকৈ যদি কিবা বুজিব বিচাৰিছে আমাৰ ওচৰলৈ আহিলে, মই যিহেতুকে তেওঁলোকো ঘূৰা ফুৰা কৰি আছে, তাৰমানে সেইটো এইটো বুজায় যে তেওঁলোকৰ হাতত সিমানখিনি সময় আছে অকণমান ঘূৰা পকা কৰিবলৈ। তেওঁলোকে যদি নোৱাৰে, তেওঁলোকৰ প্ৰতিনিধিসকল আমাৰ ওচৰলৈ আহিব পাৰে। আমি সুন্দৰকৈ গোটেই প্ৰক্ৰিয়াটো আমি বুজাই দিম। কিন্তু এনেধৰণৰ মন্তব্য কৰাটো, যে এতিয়া ধৰি লওক আপুনি ৰিপলিঙৰ কথা কৈছে বা কিবা এটা বেয়া হৈছে বুলি কৈছে, মই ভাবোঁ সুন্দৰকৈ কথাখিনি বুজি নোলোৱাকৈ এটা মন্তব্য কৰাটো ভুল। আৰু তাৰ বাবে আমি সদায় আছোঁ। কিবা যদি বুজাব লাগে আমি সদায় সুন্দৰকৈ বুজাই দিম। আৰু মৰিগাঁও জিলাখনৰ এটা আমাৰ ইতিহাস এটা আছে যে আমাৰ এই অঞ্চলত আমি কেতিয়াও সেই তেনেকুৱা হুলস্থুলৰ পৰিৱেশ আমি নকৰোঁ। পুনৰবাৰ সকলোকে আহ্বান জনাম, সুন্দৰকৈ যাতে এই ভোট গ্ৰহণ কেন্দ্ৰত কোনো তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নকৰে, উত্তপ্ত পৰিস্থিতি যাতে তেওঁলোকে সৃষ্টি নকৰে। আৰু আমাৰ এই জিলাখনৰ যি আমাৰ ৰেপুটেশ্যন আছে, আমাৰ শান্তিপ্ৰিয় লোক, আৰু সুন্দৰকৈ আমি কামখিনি বুজি পেলাই এনেই আমি নুবুজা নেমেলাকৈ আজি যদি মৰিগাঁও জিলাৰ আমি বুৰঞ্জী আমি চাওঁ, তাত এনেকুৱা ধৰণৰ কথা আমাৰ অঞ্চলৰ ৰাইজে কেতিয়াও তেনেকুৱা ধৰণৰ কাম কৰা নাই। মই ভাবোঁ বিপথে পৰিচালিত কিছুমান ব্যক্তিয়ে যদি তেনেকুৱা ধৰণৰ কিবা কথা কৰিছে, তেওঁলোকে কথাখিনি বুজি পাব। আমি সদায় আছোঁ তেওঁলোকক কথাখিনি বুজাই দিবলৈ। আৰু আমি একেলগে মিলি আজি ইমান গণতন্ত্ৰৰ এই উৎসৱ আমি ভালকৈ পালন কৰিব লাগে আৰু সকলোৱে আমি ওলাই আহি ভোট দিব লাগে। কেতিয়াবা কি হয়, তেনেকুৱা ধৰণৰ কিছুমান ব্যক্তি মই নাথাকে বুলি মই নকওঁ, কিন্তু আমাৰ প্ৰশাসনৰ তৰফৰ পৰা আমাৰ দায়িত্ব হৈছে তৎপৰতাৰে যাতে আমি সেই তাৰ ব্যৱস্থা লওঁ। আমাৰ গোটেই পুলিচ বাহিনী আছে, তেওঁলোকে তেওঁলোকৰ কাম খুব সুন্দৰভাৱে কৰি আছে। এগৰাকী মেজিষ্ট্ৰেট আহি পেলাই ইমানখিনি সময় ইয়াতে আছে, তাৰমানে আমি এনেকুৱা ধৰণৰ কথাবিলাকত আমি কিমান গুৰুত্ব দিওঁ। পুলিচৰ এজন ছিনিয়ৰ অফিচাৰ, ইনস্পেক্টৰ ৰেংকৰ মানুহ ইয়াত আছে, মানে কিমান আমি গুৰুত্ব দিওঁ সেইটোৱেই কথা বুজায়। এতিয়া দুষ্কৃতিকাৰীটো চব জেগাতে থাকে, তেতিয়া তাত কি কৰিব, সেই দুষ্কৃতিকাৰীসকলক আমি ভালকৈ বুজাই মেলি দিব লাগিব। সেয়া এতিয়ালৈকে কিমানটা এনেধৰণৰ বিসংগতি মৰিগাঁৱত হৈছে আপুনি? দুই চাৰিটা হৈছে, কিন্তু এই বিসংগতি মই এই বুলি নকওঁ। মই আমাৰ প্ৰশাসনৰ তৰফৰ পৰা মই এইটোৱেই ক'ম যে বিসংগতি এটা ভিভিপেট মেচিন, এটা CU বা এটা BU, আমাৰ যোনটো গোটেই ভোট দানৰ প্ৰক্ৰিয়াৰ যিকেইটা মেচিন আছে, যান্ত্ৰিক বিজুতি তাত ঘটিব পাৰে। এইমাত্ৰ একেবাৰে নতুনকৈ অনা মেচিন এটাও ধৰিব পাৰে। সেইটোকে লৈ এটা তিলকে তাল কৰি খুব এটা হুলস্থুল যিসকলে কৰিছে, সেই তেওঁলোকে ভুল কাম কৰিছে, সেইটো কৰিব নাপায়। আৰু আমি মৰিগাঁও জিলাখনত কেতিয়াও আমি কোনো তেনেকুৱা বিসংগতি বা ভুল কাম, বিশেষকৈ আমাৰ এই নিৰ্বাচন প্ৰক্ৰিয়াত আজি মেচিন বেয়া হোৱা বা য'ত বেয়া হৈছে তাত
হয়তো অকণমান সময় লাগিছে কিন্তু সেই মেচিনখিনি আমি উভতাই আনিছোঁ আকৌ আমি ভোট গণনা চেষ্টা কৰিছোঁ 5টা বজালৈকে সময় আছে সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ কিবা কাৰণবশ আজি জুম্মাও আছে ধৰি লওক তেওঁলোকে আজি জুম্মাৰ বাবে যাবলগীয়া হৈছে তেওঁলোকে জুম্মা কৰি উঠি তেওঁলোকে উভতি আহিব আপুনি দেখিব যে এতিয়া 2টা বজাৰ ভিতৰত আৰু বহুত বাঢ়িব অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বাঁচাও বেটি পঢ়াও বেটি বাঁচাও